আজি দক্ষিণ বিজনী উচ্চ মাধ্যমিক PMC বিদ্যালয়ৰ পৰা বিদ্যাৰম্ভ নামেৰে শোভাযাত্ৰা উলিওৱা হয়। পতাকা উত্তোলনেৰে বিদ্যাৰম্ভ শোভাযাত্ৰা মুকলি কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক হুছেইন আলীয়ে। যি সময়ত ছাত্ৰ-ছাত্ৰী বেচৰকাৰী বিদ্যালয়মুখী হ'বলৈ ধৰিছে, ঠিক সেই সময়তে প্ৰধান শিক্ষক হুছেইন আলীৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ আহ্বান জনায়। তাৰোপৰি PMC বিদ্যালয়ৰ সুবিধাসমূহ উল্লেখ কৰি কয় যে দক্ষিণ বিজনী বিদ্যালয়ত যাৱতীয় শৈক্ষিক সুবিধাসমূহ উপলব্ধ আছে, যেনে স্মাৰ্ট বোৰ্ড, ডিজিটেল শিক্ষণ সঁজুলিৰ সৈতে সুসজ্জিত শ্ৰেণীকোঠা, আধুনিক সঁজুলিৰে বিজ্ঞান আৰু কম্পিউটাৰ লেব, বহুতো কিতাপ, আলোচনী আৰু ডিজিটেল সম্পদৰ সৈতে পুথিভঁৰাল। তাৰোপৰি খেল-ধেমালিৰ বাবে পাব প্ৰতিটো সুবিধা। সেয়াই আজি বিদ্যাৰম্ভ পদযাত্ৰাৰে প্ৰধান শিক্ষকজনে দক্ষিণ বিজনী উচ্চ মাধ্যমিক PMC বিদ্যালয়ত নামভৰ্তি কৰি যাৱতীয় সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আমাৰ PMC দক্ষিণ বিজনী হাইস্কুলৰ আজি বিদ্যা উৎসৱ পালন কৰিবলৈ আমি দক্ষিণ বিজনী হাইস্কুলৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰী লৈ আমাৰ ডাঙাইগাঁও, কাজদহা, মাহাদিপাৰা আদি কৰি বিভিন্ন গাঁৱৰ ফিডাৰ স্কুলৰ লগত নাইবা গাঁৱৰ মানুহৰ লগত সদ্ভাৱ কৰাৰ কাৰণে আমি শোভাযাত্ৰা উলিয়াই আছোঁ। আৰু শিক্ষাৰ অধিকাৰ প্ৰত্যেকজন মানুহৰ যে আছে আৰু প্ৰতি শিশু প্ৰতিজন মানুহৰ শিক্ষাৰ অধিকাৰৰ ওপৰত আমি গাঁৱৰ মানুহক সজাগতা আনি দিম, যাতে প্ৰত্যেক ঘৰৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে চৰকাৰী বিদ্যালয়ত আহি এডমিশ্যন লৈ চৰকাৰী বিদ্যালয়ৰ যিহেতু PMC স্কুল হয়, প্ৰধানমন্ত্ৰী যোজনাৰ বিকাশ যোজনা স্কুল, এই স্কুলখনক উপকৃত কৰিব পাৰে। একমাত্ৰ দক্ষিণ বিজনী হাইস্কুলখনেই বিজনী এলেকাৰ চিৰাং ডিষ্ট্ৰিক্টৰ একেবাৰে সীমামূৰীয়া অঞ্চল। এই অঞ্চলৰ বিদ্যালয়খনে আমি বিভিন্ন পদক্ষেপেৰে আগবাঢ়ি যোৱাৰ কাৰণে আজি আমি বিদ্যা উৎসৱৰ যিটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমাৰ বিদ্যালয়ত বৰ্তমানলৈকে স্মাৰ্ট ক্লাছৰ ফেচিলিটি আছে, ডিজিটেল লাইব্ৰেৰী আছে, ডিজিটেল TV আছে, ছায়েন্স লেব, কম্পিউটাৰ লেব, ছায়েন্স অটল টেংকাৰিক লেব। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, এনি পলিটিকেল।